বৰাপানীত মিটিং কৰিছিলে ইভেন মিটিঙৰ ভেনুটোও জানিব নিদিয়ে আগৰ লিডাৰবিলাক বিজয় হেণ্ডিক যায় তৰুণ গগৈ যায় ঘাটুৱাৰ যায় একদম জুখি জুখি 3টা 20টামান সিটত এটা এটা কালি কি কৰিছে সবৰ নাম লগা 8টা 9টাকে ঘূৰাই থাকিব খৰচ কৰি থাকিব কিন্তু আসল লিষ্টখন বনাইছে আপোনালোকে খবৰ ল'ব তেওঁৰ নাম হ'ল সক্ষম মাৰুৱা সুনীল কানগুলে এই দুইজন মানুহৰ নেতৃত্বত ডিকি দত্ত ৰকিবুল হুছেইন গৌৰৱ এই 5জনে মিলি দুজনৰ পেনেল এজন 3জন 2জন কৰি থৈ দিছে এইটো হ'ল তেওঁলোকৰ নতুন কালচাৰ যিটো আমি থাকা দিনত নাছিলে সেইকাৰণে কংগ্ৰেছত আপোনালোকে চাব 29ৰ আগত প্ৰদ্যুৎ বৰদলৈ আহিব 100% আহিব আৰু ভূপেন বৰাও অহাৰ সম্ভাৱনা আছে গতিকে ৰিপুণ বৰাও আহিলেহেঁতেন তেওঁৰ এটা ট্ৰেজেডি হৈ গ'ল মাজত তৃণমূলত গুচি গ'ল কিমানবাৰ অহা যোৱা কৰিব তেওঁ যদি তৃণমূলত নগ'লহেঁতেন তেওঁ আহি গ'লহেঁতেন তেওঁৰ অলপ ৰেকৰ্ডটো মানে কি বহুত বেছি অহা যোৱা হৈ যাব সেইটো কাৰণে দেৱব্ৰত শইকীয়া তেওঁ যিয়ে নকওক কিয় এনেকেতো বহুতে কৈ থাকে মোৰ কথাখিনিকে একদম ধৰি ল'ব অপজিশ্যন কিয় নাথাকিব নুৰুল হুদা আমাৰ ৰকিবুল হুছেইন এনেকুৱা থাকিব তেওঁলোকতো ষ্ট্ৰঙে সুমা বাবা কি উইক নেকি ষ্ট্ৰঙে থাকিব খালি সনাতনী নাথাকে বাকীটো অপজিশ্যনটো ষ্ট্ৰং থাকিব এতিয়াতো নুৰুল হুদা ইমান ডাঙৰ ধুনীয়া ভাষণ দি আছিলে চেয়াৰমেন ডাঙৰীয়াই কম অপজিশ্যন নেকি এটা অন্তত অখিল গগৈক ধন্যবাদ জনাব লাগিব যে আজিৰ দিনত তেওঁ 3জন বিধায়ক যিকক নিযুকক বেলেগ কথা কিন্তু আজিৰ ডেটত তেওঁ 3জন কৰিলে 5 বছৰ যুঁজি কিবা এটাতো আনিছে নাই 100% থাকিবই নোৱাৰে আজি মই যাওঁ যোৱাৰ পিছত কথা বাৰ্তা পাতি মই জনাই দিম কিন্তু আমিতো বিজেপিয়ে তেওঁকতো কৈয়ে থৈছোঁ আৰু যোগদান কৰিলে 21-22ত কৰিলে ভাল কাৰণ নহ'লে ইলেকশ্যনৰ বহুত ওচৰত জইন কৰিলে মানুহখিনিৰ লগত চিনা জানাও হ'ব চব ভূপেন বৰাই ৰাজনীতি বহুত দিন কৰিছে তেওঁতো কংগ্ৰেছক বচাবৰ কাৰণে জেনুইন চেষ্টা এটা দিছিল এইটো উপলুঙা কৰা কথা নহয় UDFৰ লগত তেওঁ যে কংগ্ৰেছক পুৰা বিচ্ছিন্ন কৰি দিলে তাৰ ফলত হ'ল কি UDFৰ যিখিনি সিট আছিলে সেই সিটকেইটা কংগ্ৰেছলৈকে কনভাৰ্ট হ'ল আজি যে মই কওঁ 22টা সিট কংগ্ৰেছে পাব পৰা অৱস্থাত আছে যদি UDF আৰু কংগ্ৰেছৰ এলায়েন্স থাকিলেহেঁতেন 11টা হ'লহেঁতেন গতিকে ভূপেন বৰাই এটা বল্ড ডিচিশ্যন লৈছিলে যে UDFক কংগ্ৰেছৰ পৰা উলিয়াই দিয়ে কিন্তু ইমান ডাঙৰ গড় থাকোঁতে বাকীবিলাকতো সম্ভৱ নহয় গতিকে তেওঁ এটা পৰ্যায়লৈকে গৈছিলে ভাল ষ্টেণ্ড লৈছিলে কিন্তু বাকী ক'ৰ পৰা ল'ব বাকীটোতো নোৱাৰে তেওঁ হাত দাঙি দিব লাগে কংগ্ৰেছৰ ইক'চিষ্টেমটোত সেইটো ফাইট কৰা বহুত টান আৰু এইবিলাক এনেও ভাবি থাকে যে 10 লাখ ভোট পাই জিকিছে এইটো যে এনেই ভোট পায় কংগ্ৰেছৰ নামত প্ৰিয়ংকা গান্ধী ল'ৰাও ধুবুৰীত উঠিলে 10 লাখ ভোটত জিকিব জীৱনত অসম নোপোৱা যদি আমেৰিকাৰ পৰা এজন মানুহ আহি ধুবুৰীত কংগ্ৰেছৰ হৈ উঠে সিও পাব গতিকে ধুবুৰীত 10 লাখ ভোট পোৱাটো যে ক্ৰেডিটৰ ভিতৰত নপৰে সেইটো কথা দিল্লীৰ মানুহবিলাকেতো নুবুজে গতিকে দিল্লীয়ে ভাবে বাপৰে চেহেৰাও ডাঙৰ আৰু কামো ডাঙৰ গতিকে তেনেকৈ মানুহ চলি থাকে
চাওক মইতো একো উচতনিমূলক মন্তব্য নকৰোঁ মই এটাই কৰোঁ যে অসমখন যাতে আমাৰ হৈ থাকে সেইটো কথাটোতো বেয়া পাবলগীয়া কথা একো নাই হ'ব থেংক ইউ